ৰাজ্যত নিৰ্বাচনী গৰম বতাহ আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা মুহূৰ্তত মই এই মুহূৰ্তত উপস্থিত আছোঁ অভয়াপুৰীৰ বাটনিপাৰা গাঁৱত আৰু বাটনিপাৰা গাঁৱত শিপিনীসকলৰ ব্যস্ততা বাঢ়িছে কাৰণ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়ালতে তাঁতশালত ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰীসকল আৰু জীয়ৰী বোৱাৰীসকলৰ প্ৰতি বছৰে এমাহ আগৰ পৰাই তেওঁলোকে গামোচা বোৱাত তেওঁলোকে ব্যস্ত হৈ পৰে আৰু এখন বিহুৱান দিবলৈ প্ৰতি বছৰে বিহুৰ আগমুহূৰ্তত তেওঁলোকে গামোচা বোৱাত ব্যস্ত হোৱা এগৰাকী বোৱাৰী দেখিছোঁ তেওঁৰ সৈতে কথা পাতিব বিচাৰিম কি ক'ব কেনেকুৱা অনুভৱ বিহুৰ সময়ত যিহেতু প্ৰতি বছৰে আপোনালোকে বিহুৰ গামোচা বোৱাত ব্যস্ত দেখিবলৈ পোৱা গৈছে কি ক'ব আচলতে ৰঙালী বিহু বুলি ক'লেতো আমাৰ উখল মাখল পৰিৱেশ গাঁৱৰ আমি গাঁৱৰ প্ৰতি ঘৰে ঘৰে মানে চব মহিলা আৰু শালত ব্যস্ত হৈ থাকে লগতে আমি নিজে হাতে বোৱা গামোচা আমি সকলোকে একোখন কৰি দিওঁ আৰু এইটো মানে বিহুৰ শুভেচ্ছা জনাওঁ আৰু সেয়ে আৰু কিন্তু বিহুৰ সময়ত যিবিলাক আমাৰ সাংস্কৃতিক অনুষ্ঠান হওক বিহুৰ সময়ত পাৱাৰ লুমৰ গামোচা বা বহিৰাজ্যৰ পৰা অহা যিসমূহ গামোচা তেওঁৰ পয়োভৰ দেখিবলৈ পোৱা যায় বেছিকৈ বিক্ৰী হোৱা দেখিবলৈ পোৱা যায় কি ক'ব সেইটো আৰু কি ক'ম সেইটো আমাৰ শিপিনীসকলৰ মানে দুখৰ কথা আমি যিখিনি কষ্ট কৰোঁ আমি ভাবোঁ যে আমি আমাৰ ঘৰৰ ব্যৱহাৰৰ বাহিৰেও আমি ভাবোঁ যে আমাৰ গামোচাখিনি বাহিৰত বিক্ৰী হওক বাহিৰত নহয় আমাৰ ওচৰৰ মানে যি অনুষ্ঠান হয় আৰু আজিকালিতো বিহুত সকলোতে অনুষ্ঠান হৈয়ে থাকে অনুষ্ঠানবিলাকত ভাবোঁ যে আমাৰ গামোচাখিনিয়ে মানে লওক আৰু কি কিন্তু আমি সেই গামোচাখিনি আমাৰ পৰা নলয় বাহিৰৰ পৰা যিহেতু মেচিনেৰে বোৱা গামোচাখিনি আহে সেইকাৰণে আমি বিহু বুলি আমি গামোচাখিনি লগা হয় কিন্তু আমি ঘৰতে সীমিত ৰাখোঁ আমাৰ গামোচাখিনি বাহিৰত নাযায় বিহু কমিটিসমূহে ব্যৱহাৰ নকৰে নেকি বিহু কমিটিয়ে ব্যৱহাৰ নকৰে কাৰণ আমাৰ গামোচাখিনি সিহঁতে দাম দিব টান পায় যিহেতু আজিকালি বাহিৰৰ গামোচাখিনি 50-60 টকাতে ডাঙৰ ডাঙৰ ফুল থকা ভাল গামোচা তেনেকুৱা পায় কিন্তু আমাৰ যিহেতু আমি যদি এতিয়া আমাৰ এখন গামোচা 50 টকা দিব লগা হয় কিন্তু আমাৰ সেইখিনি আমি লছ হয় আমি আমাৰ গামোচা এখন 50 টকা দিব নোৱাৰোঁ কিন্তু বাহিৰত সিহঁতে বাহিৰৰ গামোচাখন পায় সেইকাৰণে সিহঁতে আমাৰ গামোচাখন নলয় বাহিৰৰ পৰা গামোচাখিনি ব্যৱহাৰ কৰে আমি আমাৰ শিপিনীসকলে আৰু কি কৰিম গামোচাবোৰ ঘৰৰ মানুহখিনিকে দিওঁ আৰু সেয়ে কেনেকুৱা প্ৰস্তুতি বিহুৰ আগমুহূৰ্তত কেনেকুৱা ধৰণে বিহুটো কেনেকৈ উদযাপন কৰে বাটনিপৰা বাসীয়ে বিহু বুলি ক'লেতো আৰু উখল মাখল পৰিৱেশ আমাৰ গাঁৱৰ সকলোৱে বিহু বহাগ বিহু আৰু আদৰি লয় হয় উল্লেখ কৰিব লাগিব উল্লেখ কৰিছে ইতিমধ্যে যে যিহেতু পাৱাৰলুমৰ যিসমূহ গামোচা আৰু বিহু কমিটিসমূহে যিহেতু বিহুৰ সময়ত থলুৱা শিপিনীসকলে যি প্ৰস্তুত কৰা গামোচা এই প্ৰস্তুত কৰা গামোচাসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে শিপিনীসকলে আনফালে দেখুৱাব বিচাৰিছোঁ য'তত ব্যস্ত হৈ পৰিছে এগৰাকী জীয়ৰী তেওঁ বিহুৰ প্ৰাকখনত তেওঁলোকে এনেধৰণে ব্যস্ততা দেখিবলৈ পোৱা গৈছে মই কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে ভালে চলিছে প্ৰতি বছৰে এনেকৈ গামোচা লগোৱা হয় হয় প্ৰতি বছৰে মানে 12 মাহে থাকে গামোচা থাকে আৰু এই গাঁওখনত কেনেকুৱা প্ৰতি ঘৰতে এনেকৈ তাঁতশালত গামোচা বোৱা হৈ থাকে চবৰে ঘৰে ঘৰে চবৰে হয় উল্লেখ কৰিব লাগিব যিহেতু দেখিবলৈ বিহুৰ প্ৰাক মুহূৰ্তত গাঁওখনৰ প্ৰতিটো পৰিয়ালতে প্ৰায় শিপিনীসকলে ইতিমধ্যে ব্যস্ততা বাঢ়িছে গামোচা বোৱাত ব্যস্ত হৈ পৰিছে আৰু বিহু উদযাপনৰ বাবে তেওঁলোকে ইতিমধ্যে সাজু হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত